নমস্কাৰ, আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় জানে, অমৃত বিশ্ব আন্দোলনৰ বাবদ গছপুলি লোৱাৰ বাবদ চৰকাৰে মহিলাসকলক 10,000 টকাকে দিব বুলি। এই 10,000 টকা পাবৰ বাবে চৰকাৰে আৰু কেইটামান কাম আপোনালোকক কৰিব দিছে, যিটো কাম আপোনালোকে নকৰিলে আপোনালোকৰ একাউণ্টত এই 10,000 টকা নোসোমাব। কি কাম কৰিব লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু খুব ভালদৰে শুনি যাব মই কি কৈ আছোঁ আৰু মই কোৱাৰ ধৰণে আপোনালোকে সেই কামবোৰ কৰি যাব। তেতিয়াহ'লে আপোনালোকে হ'ব এই 10,000 টকা পাবৰ বাবে। সকলোবোৰ কথা জনাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক, তেতিয়াহ'লে আপোনালোকে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব। এতিয়া আপোনালোকে মোৰ কথাবোৰ ভালদৰে শুনি যাব। কাৰণ আপোনালোকে যেতিয়া প্ৰথমবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল, একেবাৰে পোনপ্ৰথমবাৰ যেতিয়া আপোনালোকৰ ওচৰত সখী বাইদেউবোৰ আহি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, আপোনালোকৰ ফোন নম্বৰ লৈ একাউণ্ট নম্বৰ লৈ তেনেকুৱা বিভিন্ন ডকুমেণ্টছ লৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল। সেই ৰেজিষ্ট্ৰেশ্যনটো এতিয়া আপোনালোকে ৰিনিউ কৰিব লাগিব। সেই ৰিনিউ কৰিবৰ বাবে আপোনালোকে কেনেকৈ কৰিব, কি কৰিব, মই সুন্দৰকৈ একদম চিম্পলভাৱে আপোনালোকক বুজাই যাম। আপোনালোকে ভালদৰে চাই যাব আৰু মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে কৰি যাব। ইয়াতে ওপৰত 3টা লাইন আছে, মই সেই 3টা লাইনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে বিভিন্ন অপশ্যন আহি গৈছে, হোম, SOP, ইনফৰমেশ্যন, ডাউনলোড, তাৰপিছত লগইন, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন, নিউ ৰেজিষ্ট্ৰেশ্যন। এতিয়া আপোনালোকে যিহেতু আগতে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিছে, সেইটো আপোনালোকে কি কৰিব, ৰিনিউ কৰিব লাগিব। কৰিবৰ বাবে আপোনালোকৰ হাতত এটা স্মাৰ্টফোন থাকিব লাগিব আৰু আপোনালোকৰ এটা লিংক লাগিব। সেই লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। তাৰপিছত চাওক ইয়াতে ৰিনিউ অপশ্যনত মই ক্লিক কৰি দিম। আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট অপশ্যনবোৰ ইয়াতে আহি যাব। ইয়াতে চাওক অমৃত বিশ্ব আন্দোলন 2024 মানে 2024 অমৃত বিশ্ব আন্দোলন, এইটো অপশ্যনটো ইয়াতে আহি যাব। ইয়াতে আপোনালোকে তলত চাই যাওক, ইয়াত কিন্তু তলত আপোনালোকে একো কৰিব নালাগে। ওপৰৰ এই অপশ্যনটো চাওক, ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল, প্লিজ কমপ্লিট দ্য ফলোইং ডিটেইলছ টু ৰিনিউ ইউৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023 মানে 2023 যিটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, সখী বাইদেউহঁতে যে আপোনালোকৰ ওচৰত আহি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, সেই ৰেজিষ্ট্ৰেশ্যন কৰাটো এতিয়া আপোনালোকে কি কৰিব লাগিব। সেই ৰিনিউ কৰিবৰ বাবে প্ৰথম অপশ্যন চাওক, ইয়াতে মোবাইল নম্বৰ বুলি আছে, ইয়াতে আপুনি মোবাইল নম্বৰ ইয়াতে বহুৱাব লাগিব। কিন্তু আপুনি ইয়াতে ভাবিব পাৰে যিটো মোবাইল নম্বৰ বহুৱালে হ'ব, কিন্তু নহ'ব। ভালদৰে জানি লওক, যেতিয়া আপুনি প্ৰথমবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল মানে বাইদেউহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব আহিছিল, তেতিয়া আপোনালোকে যোনটো মোবাইল নম্বৰ দিছিল সেইটো মোবাইল নম্বৰহে আপুনি দিব লাগিব। সেইটো মোবাইল নম্বৰ যেতিয়া OTP আহিব, তেতিয়া OTPটো আপোনালোকে OTP বহোৱা ঠাইত বহাই দিয়ক। তাৰপিছত বহাই দিয়াৰ পিছত ছাবমিট অপশ্যনত কৰি দিয়ক। ছাবমিট অপশ্যনত কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ আপোনাৰ নাম আহি যাব, তাৰপিছত আপোনাৰ এড্ৰেছ গোটেইখিনি ইয়াতে আহি যাব। ইয়াতে কেটেগৰী আছে HSC, আপুনি যিহেতু HSC মেম্বাৰ হয়, এই গোটেই ডিটেইলছটো আপোনাৰ ইয়াতে আহি যাব। তাৰপিছত আপোনালোকে জানিব, যদিহে আপোনালোকৰ এই ফোন নম্বৰটো নাই, তেতিয়াহ'লে আপোনালোকে নতুনকৈ এতিয়া ৰিনিউ কৰিব নোৱাৰিব। কাৰণ আপোনাৰ এই ফোন নম্বৰটো আগতে যিটো প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, এই ফোন নম্বৰটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে, সেয়েহে আপুনি নতুন ফোন নম্বৰ ইউজ কৰিলে এইটো নহ'ব। সেইটো কথা আপুনি ভালদৰে জানি লওক। কৰি উঠাৰ পিছত আপুনি চাওক ইয়াতে তলতে ৰঙা ৰঙত ৰিনিউ অপশ্যন বুলি আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া আপোনালোকে কি কৰক, এই ৰিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰি অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক ৰিনিউ ছাকচেছফুল। আপুনি যিহেতু ৰিনিউ কৰিছিল, সেই ৰিনিউটো আপোনালোকৰ ছাকচেছফুল হৈ গৈছে। প্লিজ ফাইণ্ড নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। এইটো এতিয়া আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লিখি লওক। কোৱা হৈছে ফিউচাৰ মানে পিছলৈ আপোনালোকক এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লগা হ'ব। সেয়েহে আপোনালোকে যদি প্ৰথমবাৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিল। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈছে ছেম, কাৰণ এয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়। সেয়েহে আপুনি সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিউচাৰৰ কাৰণে প্ৰয়োজন হ'ব। সেয়েহে আপুনি আপোনাৰ ডায়েৰীত বা য'তে নহয় আপোনাৰ লিখি ৰাখক। তাৰপিছতে আপোনালোকক মই কৈছোঁ, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তাক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। হৈ যোৱাৰ পিছত আপুনি এতিয়া কি কৰে, এডজাষ্ট অপশ্যন, সেই গ্ৰীণ অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে হোম পেজত আহি যাব। এতিয়া যিহেতু আপোনালোকে যিজন ব্যক্তিৰ কাৰণে কৰিছিল তেওঁ ছাকচেছ হৈ গ'ল। এতিয়া যদি আপুনি নেক্সট কাৰোবাৰ আপোনাৰ গোটৰ সদস্য বা কোনোবা বেলেগৰ যদি কৰিব বিচাৰে, ছেম প্ৰচেছত এনেকুৱা কৰিব। ৰিনিউ অপশ্যনত ক্লিক কৰিব, তাৰপিছত মোবাইল নম্বৰত ক্লিক কৰি দিব। তাৰপিছত সেই মোবাইল নম্বৰ যদি OTP আহে, OTP ছেম টু ছেম প্ৰচেছত আপোনালোকে কৰি যাব। আপোনালোকৰ যিমানজন ব্যক্তি আছে আপোনালোকে সকলোৰে আপুনি চেক কৰি ল'ব পাৰিব।
সহজ প্ৰচেছত আপুনি এই গোটেইখিনি আপুনি নিজেই কৰি ল'ব পাৰিব। আগতে যিকেইজন মহিলাই আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে সেইসকলৰ বাবে এতিয়া ৰিনিউ এই অপশ্যনটো। যদিহে এতিয়া নতুনকৈ কোনোবাই যদি আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে, আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল, তেওঁ এতিয়া কি কৰিব চাওক, ইয়াতে ছেম প্ৰচেছত সেই লাইনত ক্লিক কৰক। তাৰপিছত ইয়াতে আপুনি তলত আহি চাওক, ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি ইয়াতে লিখা আছে। নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিয়াৰ কেটেগৰীবোৰ ওলাই পৰিব। যিহেতু আপুনি কোনটো কেটেগৰীৰ হয় আৰু আপুনি কোনটো কেটেগৰীৰ নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে, ইয়াতে অপশ্যনবোৰ ইয়াতে আহি যাব। ইয়াতে আশা আছে, অংগনবাড়ী আছে, ডিফেন্স আছে, এডুকেশ্যন, ফাৰ্মাৰ, NGO, ইয়াতে চাওক সেল্ফ হেল্প গ্ৰুপ, মানে কি গোটেইকেইটা অপশ্যনে আছে। আপুনি কোনটো কেটেগৰীৰ হয় সেই কেটেগৰীটো আপুনি চিলেক্ট কৰি যাব লাগিব। যদিহে আপোনালোকে বিচাৰে নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেইটোৰ ভিডিঅ' কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয়কৈ আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিম। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোক কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু চেনেলত যদি প্ৰথমবাৰ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক। এনেধৰণে নতুন ভিডিঅ'বোৰ পাই থাকিব বাবে। তেনেহ'লে আপোনালোক সকলোকে মোৰ ফালৰ পৰা আজিলৈ ধন্যবাদ।